পোনপ্ৰথমে মই এটা কথাই ক'ব বিচাৰোঁ, মোক যদি অসমীয়া ৰাইজে চিনি পাইছে সেইটো অকল জুবিনদাৰ কাৰণেই হয়। কাৰণ ৩-৪ বছৰ হ'ল মই অসমতে প্ৰগ্ৰাম কৰি থকা। মই গুৱাহাটীলৈ আহিছিলোঁ অকণমান জুবিনদাৰ কাৰণেহে। মই ৰঙিয়ালৈকে লাষ্ট প্ৰগ্ৰাম কৰিছোঁ, কিন্তু কেতিয়াবা ভবা নাছিলোঁ যে কেতিয়াবা গুৱাহাটীৰ বুকুত কেতিয়াবা আহিম, ইয়াতে ঘৰ এটা ল'ম, থাকিম বুলি। আৰু হেঁপাহ এটাই আছিলে যে জুবিনদাৰ পৰা বহুকেইটা বস্তু মই শিকিব পাৰিম। আৰু সেইবাবে কেতিয়াবা জুবিনদাক কৈছিলোঁ, দাদা মোৰ আপোনাৰ পৰা শিকিবলৈ বহুখিনি বস্তু বাকী আছে। আৰু জুবিনদাই এটা কথাই কৈছিলে, চোৱা যিবিলাক আৰ্টিষ্টৰ গান তই ভাল পোৱা সেইবিলাক আৰ্টিষ্টৰ সদায় লাইভ পাৰফৰ্মেঞ্চ চাই থাকিবি। লাইভ পাৰফৰ্মেঞ্চৰ পৰা বহুকেইটা বস্তু আমি শিকিব পাৰোঁ। কাৰণ ৰেকৰ্ড এটা বস্তু হয়, লাইভ পাৰফৰ্মেঞ্চ আৰু এটা বেলেগ বস্তু হয়। আৰু কিবা যদি শিকিব আছে ষ্টুডিঅ'ত আহি যাবি, একো প্ৰব্লেম নাই। কিন্তু মোৰ সেই সৌভাগ্য নহ'ল। মই সিমানেই সৌভাগ্যৱতী নহওঁ বুলি আজি ইমান সোনকালে ইমান বেয়া এটা দিন আজি আমাৰ মাজত আহিছে যে ইমান মানে কম বয়সত জুবিনদা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আৰু ইমান সোনকালে মানে 2025 আমাৰ কাৰণে ইমান বেয়া এটা বছৰ। আমি কিবা পাপ কৰিছিলোঁ কাৰণে চাগে আজি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লগা হৈছে আজি ইয়াতে। কাৰণ আমাৰ চাৰিওফালে জুবিনদাৰ ছবি আছে, আমাৰ চাৰিওফালে জুবিনদাৰ অনুৰাগী আছে। যিবিলাক মানুহে যি ৰাইজে গান বুজি নাপায়, কিন্তু সেইবিলাক মানুহে জুবিনদাৰ অনুৰাগী আছিলে আৰু এতিয়াও আছে। গতিকে এইটোৱে ক'ব বিচাৰিছোঁ, দাদাৰ ন্যায়ৰ বাবে একো কম্প্ৰমাইজ নকৰোঁ। আৰু আমাক দাদাৰ বাবে ন্যায় লাগে। আমি ন্যায়ৰ কাৰণে আমি আইনটো কেতিয়াও নিজৰ হাতত তুলিব নোৱাৰিম, কিন্তু আমি সদায় এক হৈ গৰিমাবোৰ লগত থাকিব পাৰিম। আৰু মই সদায় মানে আহি থাকোঁতে আৰু যাওঁতে আপোনালোকৰ ইয়াতে আজি না মোৰ ডিঙি বহুত কঁপি আছে। মই কেতিয়াবা এনেকুৱা হোৱা নাই যে ষ্টেজৰ ওপৰত উঠি পেলাই মাইক্ৰফোন হাতত পালেহে কেতিয়াবা মোৰ যদি কোনো ৰোগ আছে বা কিবা হৈছে এইটো মোৰ ঠিক হৈ যায়। কিন্তু আজি 1 মাহ হ'ল, ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ পৰা এটা প্ৰগ্ৰাম আছিলে। এই গোটেই মাহটো মোৰ প্ৰগ্ৰাম আছিলে, কিন্তু মই যোৱাকালিলৈকে একো অনুষ্ঠান কৰা নাই। আজি মই যোৱাৰ টাইমত মই মৰিয়ানী এটা শ্ব' আছে আজি। মৰিয়ানী যেতিয়া ওলাম সোণাপুৰত মই সোমাম, দাদাৰ পৰা আশীৰ্বাদ লৈ যাম। আৰু এইটো মই ভাবোঁ যে দাদা সদায় আছে, দাদা যোৱা নাই, দাদা আমাৰ মাজতে আছে। অকল দাদাৰ দেহাটো গৈছে, আত্মা অসমীয়া ৰাইজৰ লগত আছে, আমাৰ মাজত আছে, আমাৰ লগতে আছে। আৰু অকল দাদা মানে অসমীয়া ভাষাত নহয়, দাদাই বহুকেইটা ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল লেংগুৱেজত গান গাইছে। আৰু দাদাৰ কাৰণে আজি গোটেই অসমবাসী ৰাইজক আমাৰ বিভিন্ন ইণ্টাৰনেশ্যনেল দেশৰ পৰা মানুহে আজি অসম বুলি এটা দেশ আছে এইটো চিনি পাইছে। আৰু অসমৰ নামটো চবতকৈ বেছি চাৰ্চ হৈছে। এইটো দাদা জীয়াই নথকাকেও আমাৰ অসমখন ইমান মানে অসমক ইমান জিলিকিত হৈ গৈছে। এইটো আমাৰ বাবে বহুত গৌৰৱৰ কথা। আৰু সেইকাৰণে আমাক এটাই দায়িত্ব ল'ব লাগিব, দাদাক জীয়াই ৰাখিব লাগিব। আৰু আজি আমাৰ মাজত ইয়াতে আমাৰ বহু সন্মানীয় ডাঙৰ মানুহ অতিথি আজি ইয়াতে উপস্থিত আছে। মোৰ মাডাৰ টাংটো অসমীয়া নহয়, কিন্তু মই তেতিয়াহ'লেও মই চেষ্টা কৰোঁ শিকিবলৈ। এতিয়ালৈকে মোৰ বহুত মানে উচ্চাৰণ কৰিবলৈ প্ৰব্লেম হয়, কিন্তু মই শিকিব বিচাৰোঁ। আৰু মোৰ যদি কিবা ভুল হৈছে কথা কওঁতে আপোনালোকে মই ক্ষমা বিচাৰিছোঁ। মই মানে কেতিয়াবা ক্ষমা বিচাৰিবলৈ একো লাজ নাপাওঁ। আকৌ ক'লোঁ মোৰ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। কিন্তু গানটো আৰম্ভ কৰাৰ আগতে আমি একেলগে এটাবাৰ ক'ম, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় আই অসম, জয় আই অসম, জয় আই অসম। থেংক ইউ সকলোকে। আৰু যি গানটো গাম, মই অসমতে প্ৰগ্ৰাম কৰি থাকোঁতে যেতিয়া প্ৰথম অসমীয়া গান এটা গাইছিলোঁ সেইটো আছিলে মনৰ নিজানত। দাদাৰ সেই গানটো বহুত মৰম লগা গান। দাদাই যিমানখিনি সৃষ্টি কৰি গৈছে, ইমান সৃষ্টি কেতিয়াবাও শেষ নহ'ব। দাদা নাই, কিন্তু এইবিলাক দাদাৰ যিমান সৃষ্টি আছে এইবিলাক শেষ নহ'ব কেতিয়াবাও।
আৰু এই সকলো গানৰ মাজত আমাক দাদাক জীয়াই ৰাখিব লাগিব মনৰ নিজানতো যেতিয়া মই গাই থাকিলেহেঁতেন ষ্টেজত তেতিয়া মই বিচাৰিছিলোঁ যে কেতিয়াবা যদি দাদাৰ এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ হয় কেতিয়াবা যদি মোৰ এটা ভিডিঅ' দাদাৰ ফালে যায় কেতিয়াবা যদি দাদাই মোক মাতে কাৰণ মোৰ ইমানখিনি কানেকশ্যন কোনোবাৰ লগত নাছিলে যে মই দাদাৰ ওচৰতে মই গৈ পাম বুলি তো মোৰ এটাই ভৰসা আছিলে ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়াতে আপোনালোকে মোক চিনি পাইছে তো মনৰ মায়াবিনী বহুত দিন গাইছোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ দাদা ঢুকোৱাৰ পিছতে এতিয়ালৈকে মই একো শ্ব' কৰা নাই কিন্তু মই নাজানো কিয় মই কেতিয়াবা কাৰো ক্ষতি কৰা নাই কিন্তু মোৰ বহু পুৰণি এটা আগৰ ভিডিঅ' কোনোবাই প্ৰচাৰ চলাই আছে যে মায়াবিনীটো মই বিকৃত সুৰ দি গাইছোঁ বুলি মই আকৌ কৈ আছোঁ দেই মই ক্ষমা বিচাৰিছোঁ মই এইটো বহুত আগৰ ভিডিঅ' হয় আৰু এইটো বিকৃত কৰা নাই বুলি মই ক'ম কাৰণ দাদাই মোক কৈছিল লাইভ পাৰফৰ্মেঞ্চ চাবি দাদাৰ লাইভ পাৰফৰ্মেঞ্চ চাই পেলাই দাদাৰতো নিজৰ গান দাদা নিজৰ নিচিনা গাবই পাৰে কিন্তু এতিয়াতো মায়াবিনী অকল এটা গান হৈ থকা নাই মায়াবিনী আমাৰ বাবে এতিয়া প্ৰাৰ্থনা সংগীত হৈছে আমাৰ গোটেই অসমৰবাসীৰ কাৰণে প্ৰাৰ্থনা সংগীত হৈছে আৰু অকল অসমতেই নহয় বেংগলতে আৰু বাহিৰে বম্বে ইভেনকি বম্বেত মানুহে মায়াবিনী শুনিছে গোটেই বিশ্ব মায়াবিনী শুনিছে গতিকে মায়াবিনী এতিয়া আমাৰ কাৰণে প্ৰাৰ্থনা সংগীত হৈছে আৰু আমি মায়াবিনীটো যেনেকৈ প্ৰাৰ্থনা সংগীত গাই তেনেদৰে গাম বুলি মই আগতে আপোনালোকক মই প্ৰমিছ কৰিলোঁ মই কথা দিলোঁ আপোনালোকক আৰু এতিয়া মই এটাই গান গাম আৰু বেছি কথা নাপাতোঁ মই মনৰ নিজানত গাম